নমস্কাৰ এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিবলৈ ওলাইছোঁ ডাঙৰ খবৰ। যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত অৰুণোদয় 3.0 আঁচনিৰ পৰা আৰম্ভ কৰি ৰেচন কাৰ্ডলৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব আৰু ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব। তলত থকা শ্বেয়াৰ অপশ্যনত ক্লিক কৰি ভিডিঅ'টো এতিয়াই শ্বেয়াৰ কৰি দিয়ক। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানিলো। আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল অৰুণোদয় 3.0 আঁচনিলৈ। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে জয়ন্তমল্ল বৰুৱা ডাঙৰীয়ে এনেকৈ এখন আপডেট নতুনকৈ প্ৰদান কৰিছে। ইয়াতে লিখা আছে অসমৰ জনগণলৈ ৰাজ্য চৰকাৰৰ শাৰদীয় উপহাৰ। তাৰপিছত আৰু কি লিখা আছে পঢ়ি শুনাই দিছোঁ, অনুগ্ৰহ কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। তাৰপিছত লিখা আছে অহা 6 অক্টোবৰত শ্ৰী শ্ৰী লক্ষ্মী দেৱীৰ পূজা সম্পন্ন হোৱাৰ পিছদিনাই মহিলাসকলে নিজৰ বেংক একাউণ্টত লাভ কৰিব টকা। তো তাৰপিছত আৰু কোৱা হৈছে অৰ্থাৎ 7 অক্টোবৰত ৰাজ্যখনৰ গৃহলক্ষ্মীসকলক সবলীকৰণৰ প্ৰচেষ্টাৰে মুকলি কৰা হ'ব অৰুণোদয় 3.0 আঁচনি। এই সৰ্ববৃহৎ আৰ্থিক আঁচনিৰ দ্বাৰা 30 লাখৰো অধিক পৰিয়াল উপকৃত হ'ব। ইয়াতে কোৱা অনুযায়ী 6 অক্টোবৰত শ্ৰী শ্ৰী লক্ষ্মী দেৱীৰ পূজা সম্পন্ন হোৱাৰ পিছতে 7 অক্টোবৰ তাৰিখে যিসকল মহিলাই অৰুণোদয় 3.0 আঁচনিত আবেদন কৰিছিল সেইসকল মহিলাৰ বেংক একাউণ্টত প্ৰদান কৰিব অৰুণোদয় 3.0 আঁচনিৰ টকা। লগতে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়ে এনেকৈ এখন আপডেট প্ৰদান কৰিছে অৰুণোদয় 3.0 আঁচনিলৈ। অৰুণোদয় 3.0 আঁচনিৰ টকা অহা 7 অক্টোবৰ তাৰিখে 100% আপোনালোকে লাভ কৰিব। তেতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল ৰেচন কাৰ্ডলৈ। তো যিসকল মানুহৰ নাম ৰেচন কাৰ্ডত অন্তৰ্ভুক্ত হৈ আছে সেইসকল মানুহে অহা 10 অক্টোবৰ তাৰিখৰ ভিতৰত কৰিব লাগিব এইখন গুৰুত্বপূৰ্ণ কাম। তো আপোনালোকৰ যদি ৰেচন কাৰ্ড আছে তেন্তে নিজৰ ৰেচন দোকানীৰ ওচৰত গৈ অহা 10 অক্টোবৰ তাৰিখৰ ভিতৰত ৰেচনৰ সামগ্ৰীখিনি সংগ্ৰহ কৰক, কিয়নো অসম চৰকাৰে 1 অক্টোবৰ তাৰিখৰ পৰা আৰম্ভ কৰি 10 অক্টোবৰ তাৰিখলৈ ঘোষণা কৰিছে অন্য সেৱাৰ দিন। সেইকাৰণে আপোনালোকে অহা 10 অক্টোবৰ তাৰিখৰ ভিতৰত সংগ্ৰহ কৰিব লাগিব ৰেচন কাৰ্ডৰ সামগ্ৰী, অন্যথা 10 অক্টোবৰ তাৰিখ পাৰ হ'লে আপোনালোকে নাপাব। তো ধন্যবাদ।